নমস্কাৰ, স্বাগতম জনাইছোঁ গীতুমণি ডেকা ক্ৰিয়েশ্যন এণ্ড ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আজিও মই আপোনালোকৰ মাজলৈ এযোৰ ধুনীয়া কাপোৰ লৈ আহিছোঁ, যিযোৰ মই নিজে ডিজাইন কৰি লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। কাপোৰযোৰ মই আপোনালোকক সম্পূৰ্ণকৈ খুলি দেখুৱাই আছোঁ আৰু কেনেকৈনো বনালোঁ সেয়াও দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এয়া দেখিছেনে, মই ছাইডত এটা সৰু লেচ লগাই দিছোঁ, এটা ধুনীয়া মৰম লগা লেচ আপোনালোকে দেখিছেনে। আৰু দহিখিনিও মই ধুনীয়াকৈ ৰঙা সূতাৰে গাঁঠি লৈছোঁ, এয়া চাওকচোন। কাপোৰযোৰ বনাবৰ বাবে এয়া মই লৈছোঁ কটনৰ উকা কাপোৰ এযোৰা আৰু ফ্লাৱাৰ লেছ লৈ লৈছোঁ মই দুটা কালাৰৰ, ৰেড কালাৰ আৰু ব্লেক কালাৰৰ। আৰু লৈছোঁ আঠা, লৈছোঁ মই ইয়াতে দেখুৱাই আছোঁ ৰ'ব। এয়া লৈছোঁ মই আঠা, এয়া দেখিছেনে। আৰু লৈছোঁ মই এয়া মিৰৰ, সৰু সৰু মিৰৰটো লৈছোঁ, 5 mm মিৰৰ হয় এইটো, এয়া চাওকচোন। আৰু এয়া দেখিছেনে, মই লেচখিনি ধুনীয়াকৈ এটা এটাকৈ কাটি ল'লোঁ, এয়া চাওকচোন। এটা এটাকৈ মই কাটি লৈছোঁ, ৰেডখিনিও কাটি লৈছোঁ, ব্লেকখিনিও কাটি লৈছোঁ একেলগে, এয়া চাওক। আৰু এয়া চাওকচোন, মই কাপোৰযোৰ বনোৱা আৰম্ভ কৰিছোঁ। আৰু প্ৰথমে মই আঠা নলগাকৈ ফুলখিনি এনেকৈ থৈ লৈছোঁ। যেতিয়া গোটেইখিনি ফুল মোৰ সমানত হ'ব তেতিয়া মই আঠা লগাম। এনেকৈ ফুলখিনি লগাই গ'লে আচলতে সুবিধা হয়, মানে সমান চাইজত পৰি যায় আৰু নহ'লে প্ৰথমে আঠাটো লগাই গ'লে অসমানো হৈ যাব পাৰে। গতিকে মই গোটেইখিনি ফুলে এনেকৈ আঠা নলগাকৈয়ে মই লগাই থৈ যাম। এয়া দেখিছেনে, মোৰ 4-5টামান হৈয়ে গ'ল আৰু ইফালে 2টা পৰিব। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আৰু মোৰ গোটেইখিনি ফুল এনেকৈ লগাই লোৱা হৈ গ'ল। আৰু এতিয়া আঠা লগাম যিহেতু, গতিকে তলত এখন কাগজ দি দিছোঁ যাতে আঠাটো ভালদৰে লাগে, আৰু তাৰ বাবে কাগজ এখন দি দিছোঁ।
এইয়া চাওকচোন মোৰ কাপোৰযোৰ কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টৰ জৰিয়তে জনাব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আগলৈ এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ।